ৰহা সমষ্টিৰ কচুৱা থানাৰ অন্তৰ্গত এটা ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। নগাঁও সংসদীয় লোকসভা সমষ্টিৰ মধ্য ৰাজা আলীৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। নগাঁও সংসদীয় সমষ্টিৰ ৰহা সমষ্টিৰ মধ্য ৰাজা আলী মুক্ত প্ৰাথমিক বিদ্যালয়ত ইভিএম বিকলৰ লগতে চিচি কেমেৰাৰ পোষ্টাৰ মাৰি কেমেৰা সংস্থাপন নকৰাত ৰাইজৰ ক্ষোভ। ঠিক হিসাবে চলি থকাৰ আগতে ভোট দিয়াৰ আগতে মেচিনটো ইভিএম মেচিনটো বেয়া হৈ আছিলে। বেয়া হোৱাৰ পিছত মেচিনটো চেঞ্জ হৈ পেলাই নতুন মেচিনটো লগাইছে। এতিয়া ভালদৰে ভোটটো চলি আছে। ধৰক অসমৰ দ্বিতীয় পৰ্যায়ৰ ভোট প্ৰক্ৰিয়া আৰম্ভ হৈছে আজিৰ পৰা। আজি 26 তাৰিখে ৰাতিপুৱা 5টা বজাৰ পৰাই ভোট কেন্দ্ৰসমূহত ভোট আৰম্ভ হৈছে। ৰাইজে ভোট দি আছে, কিন্তু তাত কিছু খেলি মেলি আমি দেখা পাইছোঁ। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৰহা সমষ্টিৰ অন্তৰ্গত কেইবাখনো কেন্দ্ৰত আমি ইভিএম বিসংগতি দেখা পাইছোঁ। ইভিএম বিসংগতি দেখা পোৱাত ইভিএমখিনি ছেক্টৰ অফিচাৰে লগে লগে বেলেগ এই ইভিএমখন সলাই বেলেগ এখন ইভিএম আনি পেলাই সোমাই দিলে। কিন্তু ইয়াত যেতিয়া নগাঁৱৰ পৰা কালিলৈ যেতিয়া ছেক্টৰ অফিচাৰসকল আহিছিলে, তেতিয়া কিন্তু ইভিএমৰ এটা নাম্বাৰ আছিলে। যিমান নাম্বাৰ ইভিএমখন ইমান নাম্বাৰ কেন্দ্ৰত লৈ যোৱা হৈছে। কিন্তু এতিয়া যেতিয়া ইয়াত অহাৰ পিছত যিটো এই ইভিএমটো সলাইছে, তেতিয়া কিমান নাম্বাৰৰ ইভিএমখন ইয়াত আনি পেলাই দিছে আৰু কিমান নাম্বাৰৰ ইভিএমখন ইয়াৰ পৰা বিকল হৈছে এইটো লৈ গৈছে। এই বস্তুটো ৰাইজে এই অফিচাৰৰ আমি জানিব বিচাৰিছিলোঁ যে কিমান নাম্বাৰৰ ইভিএমটো বেয়া হৈছে আৰু কিমান নাম্বাৰৰ ইভিএমটো এতিয়া আপুনি আকৌ আনিছে। এই কথাটো অফিচাৰসকলে আমাক কোৱাত অলপ টান পাইছে, আমাক কোৱা নাই। তাৰপিছত এইটো বোলে আইনৰ বোলে হেৰিত আছে, তেনেকৈ কৈছে। কিন্তু আমাৰ ইয়াতে এটা সন্দেহ হৈছে যে এই ইভিএমখিনি আকৌ ক'ৰবাত নি পেলাই ঠিক ঠাক কৰি আকৌ যদি এই ভোট চুট ইয়াত ভৰাই কোনোবা পক্ষৰ হৈ, আজি ধৰক কোনোবা পক্ষৰ হৈ ভোট ভৰাই নি পেলাই আকৌ ষ্ট্ৰং ৰুমত সোমাই দিয়ে, তেতিয়া কেনেকৈ গম পাব? এই ইভিএম বিসংগতি যে কয়, এইটোৱে আমাৰ এটা সন্দেহ হৈছে, এইটোৱে কৰে নেকি, তেনে এটা সন্দেহ হৈছে। আৰু এটা কথা কি, আমি প্ৰতিটো চেণ্টাৰত দেখিছোঁ যে ভোটদাতাসকল চিচি কেমেৰাৰ আবদ্ধত আছে। কিন্তু কোনো এটা হেৰিতে কেন্দ্ৰতে আমি প্ৰায়বোৰ কেন্দ্ৰতেই চিচি কেমেৰাৰ মানে হেৰি দেখা নাই। কিন্তু এনেই চিচি কেমেৰাৰ ভোট বাহিৰত লগাই থৈ দিছে যে ভোটদাতাসকল চিচি কেমেৰা আবদ্ধত আছে, কিন্তু চিচি কেমেৰা লগোৱা হোৱা নাই। এইটো এনেকুৱা এটা মানে এনেকুৱা খাইম খেলি কৰিছে। এই খাইম খেলিটো মানে আমি বেয়া পাইছোঁ, ধিক্কাৰ জনাইছোঁ আমি এই খাইম খেলিটো। এই খাইম খেলিটো ৰাইজৰ লগত কৰিব নালাগিছিল। যিহেতুকে এইটোৰ নামত গভমেণ্টৰ পৰা ৰাজভঁৰালৰ পৰা পইচা আনিছে, চিচি কেমেৰা লগাব বুলি পইচা আনিছে, বাজেট আহিছে এটা। সেই বাজেটটো কোনোবাই সৰলুকি কৰিলে নেকি? এইটো এটা তদন্ত কৰিব লাগে। আমি শ্ৰমিক সন্থাৰ তৰফৰ পৰা এইটো আহ্বান জনাইছোঁ যে এইটোৰ ওপৰত এটা উচিত তদন্ত কৰিব লাগে আৰু দোষীক শাস্তি দিব লাগে। কাৰণ ৰাইজৰ লগত এটা ধেমালি কৰাৰ নিচিনা হৈ গ'ল। এইটো ধেমালি জেগা নহয়। এইটো এটা গণতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে আমি ইয়াত এটা আজি ভোট অধিকাৰ, এইটো আমাৰ অধিকাৰ। আৰু এই যি দেখিছে আপুনি, যি দেখিছে এই ভোটদাতাসকলে ভোট দিবলৈ আহিছে, এই পুলিং অফিচাৰবিলাক আহিল, গাড়ী চলি আছে, যি চলি আছে চব মানে ৰাইজৰ পইচা, কোনো কাৰো পইচা নহয়। ৰাইজৰ পইচাৰ দ্বাৰাহে এই নিৰ্বাচন হৈ আছে। এতিয়া ৰাইজৰ পইচা দি পেলাই যে ৰাইজৰ লগত এনে খাইম খেলি, এইটো আমি খুব বেয়া পাইছোঁ। এইটো এই যে চিচি কেমেৰা আবদ্ধ, কিন্তু চিচি কেমেৰাৰ হেৰি নাই, আমি দেখাই পোৱা নাই। এইটো বৰ লজ্জাজনক কথা হৈছে, আমি বেয়া পাইছোঁ, ধিক্কাৰ জনাইছোঁ।